নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলা আৰু লৈছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন আৰক্ষী আৰু বেদখলকাৰীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে আৰু এই সংঘাতক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আসলতে উচ্ছেদ অভিযান চলিছিল এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে হৈ আছিল বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু কংগ্ৰেছে এই উচ্ছেদৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিল ইয়াৰ পিছতে এছাম লোক উগ্ৰ হয় বুলি তেওঁ উল্লেখ কৰিছে আৰু এটা সময়ত কংগ্ৰেছে ট্ৰাইবেল বেল আনিছিল এই কথা কংগ্ৰেছে পাহৰি যোৱা উচিত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ কচুতলিত আজিও অব্যাহত আছে উত্তেজনা সোণাপুৰত চলিছে উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানক লৈ উত্তেজনা বৃদ্ধি হৈছে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন যিসকল অবৈধ বেদখলকাৰী আছিল তাৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন আৰক্ষী বেদখলকাৰীৰ মাজত সংঘৰ্ষক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সোণাপুৰ ট্ৰাইবেল বেল এণ্ড ব্লকত উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলি আছিল কংগ্ৰেছে এই উচ্ছেদৰ বিৰোধিতা কৰাৰ লগে লগে কিছু লোক উগ্ৰ হৈ পৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছে জনা উচিত যে এটা সময়ত কংগ্ৰেছে ট্ৰাইবেল বেল আনিছিল আৰু এতিয়া কংগ্ৰেছে উচুতনি দিছে কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যিসমূহ সোণাপুৰত অবৈধ বেদখলকাৰী আছিল সেইসকলে নিজৰ নিজৰ ঘৰলৈ উভতি গৈছিল আৰু শান্তিপূৰ্ণভাৱে যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলি আছিল সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিন্তু কংগ্ৰেছৰ দলপতি বিৰোধী দলপতিয়ে ইয়াৰ এই ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁ প্ৰতিবাদ জনাইছিল আৰু এই প্ৰতিবাদ জনোৱাৰ পিছতে ইতিমধ্যে সোণাপুৰত এক বিভিন্ন ধৰণৰ এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষী আৰু বেদখলকাৰীৰ মাজত সংঘাত হৈছে আৰু এই সংঘাতক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই সংঘাতৰ ফলত আৰক্ষীয়ে গুলী চালনা কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে হতাহতি হৈছে আৰক্ষী যিসকল বেদখলকাৰী আছিল সেই সকলোৰো কিছু সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে হোৱা সংঘৰ্ষক লৈ আৰু এই সংঘৰ্ষৰ পিছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে সোণাপুৰ ট্ৰাইবেল বেল এণ্ড ব্লকত উচ্ছেদ অভিযান আগৰে পৰাই শান্তিপূৰ্ণভাৱে আছিল কিন্তু কংগ্ৰেছে এই উচ্ছেদৰ বিৰোধিতা কৰাৰ লগে লগে এছাম লোক উগ্ৰ হৈছে আৰু কংগ্ৰেছে জনা উচিত যে এটা সময়ত কংগ্ৰেছে ইয়ালৈ ট্ৰাইবেল বেল আনিছিল আৰু যদি এই উচ্ছেদ অভিযান নচলে তেনেহ'লে অসমৰ সুৰক্ষা কৰে এনেদৰেও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল 10 মান বজাৰ পৰা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল বিৰোধী দলপতিগৰাকীয়ে আৰু বিৰোধী দলপতিগৰাকীৰ এই প্ৰতিবাদৰ পিছতে এছাম লোকক উচুতনি জনোৱা গৈছিল আৰু উচুতনি পাই বহু বেদখলকাৰীয়ে আৰক্ষীৰ সৈতে সংঘাত কৰিছিল এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাৰ উচ্ছেদ অভিযান চলি আছিল সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দল যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এছাম মানুহ উগ্ৰ হৈ পৰিলে আপোনালোকে যদি চাই যে বিৰোধী দলপতিয়ে 10টা 10:30 বজাৰ পৰা এই এভিকশ্যনটোৰ বিৰোধিতা কৰা আৰম্ভ কৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিল আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে যেতিয়া কংগ্ৰেছে ৰাতিপুৱাৰ পৰা এভিকশ্যন বিৰোধিতা কৰিলে তেতিয়া তাত মানুহ উগ্ৰ হৈ পৰিলে পুলিচৰ ওপৰত আক্ৰমণ চলালে আমাৰ চাৰ্কুল অফিচাৰ আমাৰ তাৰে থানাৰ অচি আৰু ডিচিপি গোটেইসকল ঘায়েল হ'ল পুলিচেও প্ৰত্যুত্তৰত গুলী চলাবলগীয়া হ'ল 2জন লোক নিহত হৈছে আৰু 7জন লোক আহত হৈছে আৰু 22গৰাকী আৰক্ষী এই গোটেই ঘটনাত আহত হৈছে উচ্ছেদ অভিযান চলি আছে চৰকাৰী মাটিখিনিত আমি উচ্ছেদ সম্পূৰ্ণ কৰিছোঁ যিসকলে মেদি পট্টাত আহি বহিছিলে
তেওঁলোকক এতিয়া আঁতৰি যোৱা নটিচ দিয়া হ'ব। গুৱাহাটীৰ একেবাৰে লগত আজি যি ধৰণে সংগঠিত আক্ৰমণ হ'ল, সি আহিবলগীয়া দিনবিলাকৰ পৰিৱেশৰ বিষয়ে আমাক আকৌ এবাৰ ভবাই তুলিছে যে আহিবলগীয়া দিনবোৰ কিমান ভয়ংকৰ হ'ব পাৰে। আৰু এইটো গুৱাহাটীৰ গাতে লাগি থাকে, মহানগৰৰ গাতে লাগি থকা অৱস্থাত আৰু যোৱাকালিলৈকে সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল। তেওঁলোকে নিজৰ নিজৰ ঘৰত ঘূৰি গৈছিল আৰু আমি ট্ৰেকো কৰি আছিলোঁ। কিন্তু আজি ৰাতিপুৱা কংগ্ৰেছে উৎসাহ জনোৱাৰ লগে লগে পৰিৱেশ এটা অৱনতি ঘটে। এভিকশ্যন চলি থাকিব, কাৰণ এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়, আমি খালী কৰিবই লাগিব। কিন্তু তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত দুটা ভাগ থাকে। চৰকাৰী মাটিত আমি নটিচ নিদিয়াকৈ উচ্ছেদ কৰিব পাৰোঁ, কিন্তু ম্যাদী পট্টাৰ মাটিত আমি নটিচ দিব লাগে। এতিয়া ম্যাদী পট্টাৰ মাটিত আমি নটিচ দি এভিকশ্যন কৰিম। It was not organized till yesterday, but today they came with lot of organized effort, with lathi, with stick, with bow, with stone, and they started attacking the police people. And all that has happened after the Congress press conference.